হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি বিশ্ব ভূগোলৰ ওপৰত অতি গুৰুত্বপূৰ্ণ MCQ কেইটামান লৈ আহিছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ যত্ন কৰক। কিয়নো বন্ধুসকল, যদি মোৰ ভিডিঅ'ত প্ৰথম আহিছে তেন্তে হ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, কিয়নো মই দিয়া ভিডিঅ'বোৰ আনতকৈ আগত পাবৰ বাবে। তেন্তে বলক আজি আমি প্ৰথম কুৱেশ্যনটো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে মেকমোহন ৰেখা ভাৰত আৰু কোনখন দেশৰ মাজত সীমান্ত ৰেখা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক চীন। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। এখন সৰু নদী অথবা এটা সুঁতি বৃহৎ নদী এখনত গৈ পৰাটোক কোৱা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ উপনদী। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু দেশ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ভেটিকান চিটি। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। শ্ৰীলংকা কোনখন মহাদেশৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ এছিয়া। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। কোনখন মহাদেশৰ মাজেৰে আমজান নদীৰ বৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ দক্ষিণ আমেৰিকা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ চহৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ মেক্সিকো চিটি। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। উৎপত্তি স্থলৰ পৰা সাগৰ মুখলৈ বৈ যাওঁতে সৰ্বাধিক দূৰত্ব অতিক্ৰম কৰা নদীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ গংগা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। বিশ্বৰ সৰ্বাধিক কফি উৎপাদনকাৰী দেশখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ ব্ৰাজিল। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। নিউয়ৰ্ক চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক হাডছন। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। ইণ্ডিয়া চৰকাৰৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ভাৰত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। কেনেকুৱা ধৰণৰ জলবায়ুত সৰল বৰ্গীয় বনাঞ্চলৰ দেখিবলৈ পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ চাইবেৰিয়া। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। দ্বিতীয় বিশ্বযুদ্ধৰ পৰমাণু বোমাৰে ধ্বংস কৰা প্ৰথম চহৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ হিৰোশ্বিমা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় পতাকাত কোনবিধ জন্তুৰে তৰোৱাল লৈ থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক সিংহ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ভাৰতৰ কোনখন চহৰক চিটি অৱ জয় বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ কলকাতা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। দুখন মহাদেশত অৱস্থিত বিশ্বৰ একমাত্ৰ চহৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ইস্তানবুল। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। ছাহাৰা মৰুভূমিৰ মাজেৰে বৈ যোৱা নদীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ জাম্বিয়া। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। তলত উল্লেখিত কোনখন ভাৰতীয় চহৰ নদীৰ কাষত অৱস্থিত নহয়? বন্ধুসকল, ইয়াত কুৱেশ্যনটো অকণমান ভুল হৈ আছে, গতিকে ক্ষমা কৰিব। কুৱেশ্যনটো আকৌ এবাৰ ৰিপিট কৰি দিয়া হৈছে। তলত উল্লেখিত কোনখন ভাৰতীয় চহৰ নদীৰ কাষত অৱস্থিত নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুম্বাই। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ছৌদি আৰৱৰ কোনখন চহৰ মহম্মদে জন্ম গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক মক্কা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। সময় প্ৰতি লক্ষ্য ৰাখি ডাইৰেক্ট কুৱেশ্যনবিলাক কৈ দি যোৱা হৈছে। এছিয়াৰ কোনখন চহৰক সুগন্ধিময় বন্দৰ বুলি জনা যায়?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ হংকং। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। বিশ্বৰ ভিতৰত জনসংখ্যাৰ সৰ্বাধিক ঘনত্ব থকা দ্বীপটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক আইচলেণ্ড। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। বিশ্বৰ সৰ্বাধিক জনসংখ্যা থকা চহৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ টকিঅ'। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। বিশ্বৰ দীৰ্ঘতম নদীখনৰ কোন দেশত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ ইজিপ্ত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। বিশ্বৰ সৰ্বোচ্চ পৰ্বত শৃংগটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ মাউণ্ট এভাৰেষ্ট। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। ছাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক আফ্ৰিকা অৱস্থিত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। ৰক গাৰ্ডেনৰ বাবে কোনখন চহৰ বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ চণ্ডীগড়। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। কিমান বছৰ মূৰত হেলি ধূমকেতু দেখিবলৈ পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ৭৭ ইয়ানি 76 বছৰ মূৰত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। তলৰ কোনটো নক্ষত্ৰৰ আকাশত নিজৰ স্থান নসলোৱাকৈ দেখা দিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ধ্ৰুৱতৰা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। কোনবিধ শিলেৰে জীৱাশ্ম কঢ়িয়ায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ গেৰি শিলে। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধু। উপদ্বীপৰ সৈতে সম্বন্ধ থকা ভাৰতৰ সৰ্ববৃহৎ নদী কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক গোদাবৰী। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। ইয়ানি অন্তিমটো কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নাথুলা গিৰিপথ চীন আৰু কোনখন ভাৰতীয় ৰাজ্যৰ সৈতে সংযোগ হৈ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ ছিকিম। বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিলে নিশ্চয় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, কিয়নো মই দিয়া ভিডিঅ'বোৰ আনতকৈ আগত পাবৰ বাবে। যদি ভিডিঅ'টো চাই ভাল লাগিলে বন্ধুসকল নিশ্চয় কমেণ্ট কৰি জনাব।